স্টুডেন্ট আমি আমার লাস্ট ক্লাস টুত আমি আলোচনা করেছিল বঙ্গভঙ্গ সম্বন্ধে in my last class we discussed about the partition of Bengal and last video. Now second video, now I am going to discuss about the background of the partition of Bengal. আমি সেকেন্ড টপিকটো আমার আছে বঙ্গভঙ্গর পট্টভূমি। এই বঙ্গভঙ্গর পট্টভূমি সম্পর্কে আমি আলোচনা কৰিম। বঙ্গভঙ্গৰ পট্টভূমিটো কি চোৱা 1773 খ্ৰীষ্টাব্দত ইংলেণ্ড চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন মানে ৰেগুলেটিং এক্ট প্ৰৱৰ্তন কৰি বঙ্গ প্ৰেসিডেন্ট গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেল পদলৈ উন্নতি কৰিছিল। এই ব্যৱস্থাটোৰ দ্বাৰা বোম্বাই মাদ্ৰাজৰ গভৰ্ণৰ দুগৰাকীক ফৰ্ট উইলিয়ামৰ গভৰ্ণৰ জেনেৰেলৰ তলতীয়া কৰা ৰখা হৈছিল। ফৰ্ট উইলিয়াম গভৰ্ণৰ জেনেৰেলগৰাকীৰ শাসনৰ কৰ্তৃত্ব বিশাল হোৱাৰ পৰিপ্ৰেক্ষিতত বংগপ্ৰদেশৰ শাসনৰ দায়িত্ব এগৰাকী লেফটেনেণ্ট গভৰ্ণৰক হাতত অৰ্পণ কৰে যদিও উত্তৰ পূব ভাৰতৰ বিশাল এলেকা আৱৰি ৰখা বংগপ্ৰদেশৰ সুশাসন এজন লেফটেনেণ্ট গভৰ্ণৰৰ দ্বাৰা বৰ্তাই ৰখাটো সম্ভৱ হৈ উঠা নাছিল। The British government introduced the Regulating Act in which year? 1773. Regulating Act was introduced in 1773 and it upgraded the post of Governor of Bengal Presidency and level of Governor General. By these introductions, the two governors of Bombay and Madras were brought under the control of the governor of Fort William. কার অধীনত রাখিছিল? ফোর্ট উইলিয়ামের অধীনত। বোম্বে আর মাদ্রাসের গভর্নর দুটা। Since the area under the governor of Fort William had become vast, the governing of Bengal province was given to a lieutenant governor. Again, it had not been possible to continue good governance in the Bengal province by just one lieutenant governor, as this province covered a vast area of northern East India. এজন গভৰ্ণৰ দ্বাৰা বেংগল প্ৰদেশটোক শাসন কৰাটো অসম্ভৱভাৱী আছিল। এতিয়া ষ্টুডেণ্ট আমি চাওঁচোন ইয়াত কি লিখিছে। According to Allahabad Treaty 1765 AD between the Mughal Emperor Shah Alam and Robert Clive, the East India Company owned political authority in Bihar, Odisha along with the Bengal, and these three regions were included in the province of Bengal. Mughal সম্রাট শাহ আলম 1759-1806 আৰু ৰবাৰ্ট ক্লাইভৰ মাজত সম্পন্ন হোৱা এলাহাবাদ সন্ধিৰ 1765 যোগেদি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ লগত বিহাৰ উৰিষ্যাৰ ওপৰতো ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰে। পাছত এই তিনিটা অঞ্চল বংগ, বিহাৰ, উৰিষ্যা বংগপ্ৰদেশত অন্তৰ্ভুক্ত হৈছিল। আমি অলৰেডি জানিছিলোঁ পূব বংগ অসমক কৈছিল হ'লগে পূব বংগ আৰু বংগৰ এটা পাৰ্ট আৰু বিহাৰ আৰু উৰিষ্যাক লৈ কোৱা হৈছিল পশ্চিম বংগ। এতিয়া ষ্টুডেণ্ট আমি আকৌ পঢ়োচোন। আফটাৰ দ্য চিপই মিউটিনি ইন 1857 when চিপই মিউটিনি was held, can you tell me? ক'ব পাৰানে চিপাহী বিদ্ৰোহ কেতিয়া হৈছিলে? আৰু চিপাহী বিদ্ৰোহৰ প্ৰথম সৈনিকজন কোন আছিল? আমি আগতে পাইছিলোঁ নহয় ক্লাছ 9ত, মংগল পাণ্ডে আছিল। কিমান চনত হৈছিল? 1857 চনত, হয়নে নহয়? 1857ত British took steps to reform the Indian administration and the partition of Bengal was also included in this process. After the discussion between the government of England and India, the decision was taken to disjoin a vast area of East India from Bengal. Keeping this view in mind, on 7th February 1874, the state of Assam was created by including 6 districts from Brahmaputra Valley. 6টা ডিস্ট্রিক্ট লৈ অসম গঢ়িছিল। চাই লওক কোনকেইটা: গোৱালপাৰা, কামৰূপ, নগাঁও, দৰং, লখিমপুৰ and শিৱসাগৰ উইথ খাসিয়া জয়ন্তীয়া হিলছ, নাগা পাহাড়, গাঁও পাহাড়, গারো পাহাড়, কাছাড়, শ্রীহট্ট। টোটাল এরিয়া 15,100 square mile, population 1,50,000. The post of Chief Commissioner was created for this new state and Colonel R.H. Keating was given the charge of the state. According to some historians, it was first kept. কি কৰিছিল চাওঁ, আমি এতিয়া চাব বিচাৰিছোঁ যে এজন গভৰ্ণৰে তো চলাব পৰা অসুবিধা হৈ গৈছিল। সেইটো কাৰণে কি কৰিলে? চিপাহী বিদ্ৰোহ আছিল 1857 চনৰ পিছত ভাৰতীয় প্ৰশাসনিক ব্যৱস্থাটো নতুনকৈ সজাই তোলাৰ প্ৰক্ৰিয়া হাতত লোৱাৰ সময়ত ব্ৰিটিছ বিষয়াসকলে ভাৱ চিন্তাত বংগ বিভাজনৰ বিষয়টোৱে ঠাই পাইছিল। ইংলেণ্ডৰ গৃহ চৰকাৰ ভাৰত চৰকাৰৰ মাজত বিস্তাৰিত আলোচনাৰ অন্তত পূব ভাৰতৰ এটা বিশাল এলেকাক বংগদেশৰ পৰা বিচ্ছিন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।
এই উদ্দেশ্য আগত রাখি ব্রহ্মপুত্র উপত্যকার ছখন জেলার গোয়ালপাড়া, কামরূপ, নগাঁও, দরং, শিবসাগর, লক্ষ্মীমপুর সহিত খাসিয়া, জয়ন্তী পাহাড়, নগা পাহাড়, গারো পাহাড়, কাছাড়, সিয়ট্ট সংলগ্ন করি সর্বমোট এলাকা ৫৪,১০০ বর্গমাইল, জনসংখ্যা ৪১,৫০,০০০। ১৮৭৪ খ্রিস্টাব্দের ৭ ফেব্রুয়ারি থেকে অসম নামৰ প্ৰদেশখন গঠন কৰা হয়। নৱগঠিত প্ৰদেশখনৰ কাৰণে মুখ্য আয়ুক্তৰ মানে চিফ কমিশনার পদ সৃষ্টি কৰি কৰ্ণেল R.H. কিটিঞ্জক অসম প্ৰদেশৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছিল। কোনো কোনো ঐতিহাসিকৰ মতে এয়া আছিল বংগ বিভাজনৰ প্ৰথমটো পদক্ষেপ। কি কৰিলে চাওঁ, ব্ৰিটিছে কি কৰিলে চাওঁ। নাও উই আৰ discussing what British took the step. ব্রিটিশে কি করিলে? British made Assam territory with the 6 districts in 7 February 1874. The districts are Gwalpara, Kamrup, Nagaon, Darang, Lakhimpur, Sibsagar with the Khasiya, Jaintia Hills and Naga Pahar, Garo Pahar, Kasar and Srihatta. Whose population is 41,50,000 and total area is 54,100. The post of a chief commissioner was created for this new state and colonial R.H. কিটিংগন আছিল, তাৰ নিউ গভৰ্ণৰ আছিল, হয়নে নহয়? সেইটো এটা বংগ বিভাজনৰ প্ৰথম ষ্টেপ কৈছিল যে আমিতো চলাব পৰা নাই। আমাক কি কৰিলে? চাহ আলমে কেতিয়া দি দিছিলে ব্ৰিটিছক বিহাৰ আৰু উৰিষ্যাৰ বংগদেশৰ শাসনভাৰ 1765 AD। তেতিয়া ব্ৰিটিছে কি ক'লে যে ইমান ডাঙৰ বংগপ্ৰদেশ আমিতো সামলিব নোৱাৰোঁ, আমি কি কৰিব লাগিব? অসম নামৰ এটা টেৰিটৰি গঠন কৰিম 6টা ডিষ্ট্ৰিক্ট লৈ, আৰু তাত এজন কমিশনাৰ দিম, আৰু সেই কমিশনাৰটোৰ নাম হৈছে R.H. কিটিং। কি আছিলে? R.H. কিটিং। এই R.H. কিটিংজকে কি কৰিলে? তেওঁলোকে কমিশনাৰ হিচাপে গঠন কৰিলে। এইটোৱে আছিল বংগদেশৰ প্ৰথম ষ্টেপ। এতিয়া আমি এটা পইণ্টছ আমাক দিয়া আছে, আমাৰ ইম্পৰ্টেণ্ট পইণ্টছটো আমি চাওঁ। The British colonialism was established all over India starting from second tenure of Robert Clive 1765 to the rule of Lord Dalhousie 1848 to 1856, and Calcutta, Mumbai and Madras became the 3 main administrative centers of East India Company. The highest administrator of each center was given the post of president, and the administrative system was popularly known as presidency under the president. গভর্নর রবার্ট ক্লাইভে ভারতবর্ষৰ ক্লাইভৰ দ্বিতীয় কাৰ্যকাল 1765 খ্ৰীষ্টাব্দৰ পৰা লৰ্ড ডেলহাউসি 1848 পৰা 56 খ্ৰীষ্টাব্দ সময়লৈকে প্ৰায় সমগ্ৰ ভাৰতবৰ্ষ ব্ৰিটিছ সাম্ৰাজ্য বাহাদুৰ উপনিৱেশ স্থাপন হোৱাৰ পিছত কলিকতা, বোম্বাই, মাদ্ৰাছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ 3টা ঘাই শাসন কেন্দ্ৰ পৰিণত হৈছিল। কোনকেইটা শাসন কেন্দ্ৰ পৰিণত হৈছিল? দিল্লী আছিল নে নাই? কোন আছিল? কলিকতা, মুম্বাই আৰু মাদ্ৰাছ। এতিয়া কি কৈছিল? প্ৰত্যেকটো কেন্দ্ৰৰ সৰ্বোচ্চ শাসকগৰাকী কি হিচাপে দিয়া হৈছিল? প্ৰেচিডেণ্ট বিষয়ভাৱ দিয়া হৈছিল, আৰু প্ৰেচিডেণ্টৰ তলতে শাসন যন্ত্ৰটো কি কোৱা হৈছিল? প্ৰেচিডেন্সি হিচাপে জনাজাত হৈছিল। So the all places are ruled by the president, and the area administration is called as a presidency. In the process of partition of Bengal, in the process of this partition, 2 British officers helped Lord Curzon. One was Andrew Fraser, and then Chief Commissioner of Madhya Pradesh, and other was J. Bampfylde Fuller, the Chief Commissioner of Assam in 1901 AD. The Fraser gave proposal to Lord Curzon to change the geographical boundary of Madhya Pradesh and Bengal. বংগ বিভাজনৰ ক্ষেত্ৰত দুজন ইংৰাজ বিষয়াই লৰ্ড কাৰ্জনক বিশেষভাৱে সহায় কৰিছিল। এজন আছিল মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত চিফ কমিশনাৰ এণ্ড্ৰু ফ্ৰেজাৰ, আৰু আনজন আছিল অসমৰ মুখ্য আয়ুক্ত জন বামফিল্ড ফুলাৰ। এণ্ড 1901 খ্ৰীষ্টাব্দত ফ্ৰেজাৰে মধ্যপ্ৰদেশ আৰু কি কৰিছিল? আমি চাওঁ মধ্যপ্ৰদেশ আৰু বেংগলক কি কৰিছিল? যে জিঅ'গ্ৰাফিকেল আমাৰ এৰিয়া বুলি কৈছিল, ডাঙৰ জিঅ'গ্ৰাফিকেল এৰিয়া বুলি আমাক কোৱা হৈছিল, যেটো সীমাটো পৰিৱৰ্তন কৰিব লাগে, সেইটো কাৰণে প্ৰস্তাৱটো কাক দিছিল? ভাইচৰয় কাৰ্জনক দিছিল। এতিয়া আমি পইণ্টছ কেইটা চাওঁ। The famine broke out in Orissa, a part of Bengal, in 1866 AD, and around 10,000 people lost their lives. Viceroy Lord
Northbrook 1872 to 76 AD by showing his administrative caliber put the proposal of the partition of Bengal before the government of England. 1866 খ্রিস্টাব্দত বঙ্গদেশৰ অন্তৰ্গত উৰিষ্যাত দেখা দিয়া ভয়ানক দুৰ্ভিক্ষত প্ৰায় 10,000 মানুহে মৃত্যুক সাৱটিত হৈছে। কেতিয়া উৰিষ্যাৰ দুৰ্ভিক্ষটো হৈছিল? 1866 ভাইচৰত নৰ্থব্ৰুকে বংগপ্ৰদেশ প্ৰশাসনৰ দক্ষতাৰ অজুহাত দেখুৱাই ইংলেণ্ড চৰকাৰৰ ওচৰতে বংগপ্ৰদেশৰ বিভাজন প্ৰস্তাৱ দিছিল।